ককা দেউতা হাতী নাতি চালোঁ, বহুত ভাল লাগিল। আমি সৰুতে 5 টকা ধাৰাত বহি চাইছিলোঁ। হয়, আমি 3জন ভণ্টি আছিলোঁ আৰু মাহীৰৰ 2জন আছিল, মানে মাহীৰ ছোৱালী 2জন আছিল। আমি এই 5 টকাত টিকট কাটিয়ে এই ধাৰাত বহি এই ককা দেউতা হাতী নাতি চাইছিলোঁ। আমাৰ মানে হেমন্ত ছাৰৰ দিনৰে এইখন, তেখেত সৰু আছিল। আৰু আজি এই 3 মহলত চাই বহুত ভাল লাগিল। আৰু আজিও চাই বিৰাট ভাল লাগিছে, সেইকাৰণে কৈছে আকৌ চাব আমি, ভাল লাগিছে, বিৰাট ভাল লাগিছে। ল'ৰা ছোৱালীৰ লগত লৈ আহি, হাজবেণ্ডক লগত লৈ আহি চাই যাম। বিৰাট ভাল লাগিছে। ভাল লাগিছে। আহিম পাপাৰ লগত আহিম কোৱা। পাপাৰ লগত আহিম। ভাল লাগছে দিয়ক, আমি এয়া প্ৰথম চালোঁ, ভাল লাগিছে। ভালে লাগিছে। আগৰখন চাইছিলোঁ বহুত দিন আগতে, কিন্তু সিমান এটা মানে হেৰি নাই আৰু। আজিৰখন ভালে লাগিছে। ভাল লাগিছে। ভাল লাগিছে। 1 2 3 4 হেমন্ত আৰু এবাৰ চাম বুলি ভাবছো আৰু এবাৰ চাম। একদম ভৰ্তি, বহুতে ভাল লাগছে, বহুত ভাল লাগছে। আগৰখন চাইছোঁ বহুত পুৰণি আৰু তেতিয়া মনত সিমান নাই। আজি নতুনখন বহুত ভাল লাগছে আৰু বহুতে, আৰু কি ক'ম আৰু ভাষাই নাই। নাই চাই বহুত ভাল লাগিছে, চাই ভাল লাগিছে। লগত আহিম আৰু অকলে চালোঁ, আজি অকলে চাইছোঁ। এনেকুৱা লাগিছে চাই কিনে যে আৰু এবাৰ চাওঁ সেনেকুৱা লাগিছে। বহুত ভাল বনাইছে চিকিনক মুভিখন, চব চাউণ্ডৰ পৰা, কোৱালিটিৰ পৰা, ডাইলগৰ পৰা, টোটেলি মানে ফেমিলি মুভি, একদম পেইচা বচুল বুলি কয় যে সেনেকুৱা ধৰণৰ মুভি।